আমাৰ এই বিলেশপাৰা পাথাৰ এই পাথাৰত আজি ৰাতি 1:30মান বজাত অলপ হাল্লা হৈছে। হাল্লা হোৱাৰ পিছত আমি আহিছোঁ। অহাৰ পিছত গম পালোঁ যে তাৰ জোৱাইকে শহুৰকক মাতি আনি এই ডেগাৰেদি খানাই তাক মানে হত্যা কৰিছে। লগে লগে ছবি নাই ডেইলি আহিল শহুৰৰ ঘৰত মানে শহুৰৰ লগত খাদ্য কৰে নহ'লে হালাৰ লগত মানে একজনৰ লগত মাৰপিট কৰিবই আজিও বোলে ৰাতি আমি নাজানো ৰাতি এটা বেতন আহিছে আহি কিনে মাতছে হাল্লা কৰিছে বুঢ়াটো উঠি আহিছে আৰু ডাইৰেক্ট লগাই দিছে জেগাটো চাকৰি দিছে জেগাটো আমাৰ যিজন মানুহক মাৰিছে তেখেতৰ নাম আব্দুল হুছেইন আৰু যিজনে মাৰিছে তেখেতৰ নাম জহৰ আলী জহৰ আলীৰ ঘৰ জহৰ আলীৰ ঘৰ ইয়াতে বিলেশপাৰা গাঁৱত সুৰাপান কৰি সুৰাপানটো ডেইলি কৰে তাৰমানে পাৰিবাৰিক কণ্ডলৰ কাৰণে এনেকুৱা পাৰিবাৰিক কণ্ডলৰ মানে খাই বৈ হাল্লা কৰে মাইকীটো নাথাকে ফ্ৰীত ডেইলি হাল্লা কৰিলে কাইনো থাকিব শহুৰৰ ঘৰত থাকে যেতিয়া শহুৰৰ ঘৰত থাকে তাৰ আহি মানে ৰাতিত আহি শহুৰৰ ঘৰত আহে কোনোবাদিন হাল্লা আহে ঘৰবা কোনোবাদিন বেলেগক যায় দি মাইকী ওলাই দি আজিও তো ৰাতিত আহিছে 2টা বজাত আহিছে টকা আৰু এটা আহিছে আহি হাল্লা কৰিছে বুঢ়াটোৱে উঠছে আৰু ডাইৰেক্ট পুলিচ আহিছে পুলিচে লৈ ৰেজিষ্টাৰো আহিছে আৰু হেৰি যিজনে মাৰিছে তেখেতকো লৈ গৈছে এনেকুৱা এটা নতুনকৈ হত্যাকাণ্ড সংঘটিত হৈছে কেনেকুৱা ধৰণৰ শাস্তি হোৱাটো বিচাৰে শাস্তিটোতো ফাঁচি হ'ব লাগে ফাঁচি হ'ব লাগে যিটো ঘটনা হৈছে মানে এই আগে পিছৰৰ পৰা কি অত্যাচাৰ কৰা আছিল নেকি আগৰ পৰাই কৰে অত্যাচাৰ কৰে মাইকীটো থাকিব না মাইকীটো যে ইয়াৰ পৰা অৰুণাচলতো আছে তাৰ পৰা এৰি বহুত দিন হ'ল যোৱাকালি যে বেলেগ বিয়াও এটা পাতিছে বেলেগ বিয়া এটা পাতিছে পাছলৈ জহৰ আলী জহৰ আলী দুটা বিয়া পাতিছে এটা বিয়া পাতিছে কালি যেতিয়া ঘটনাটো সংঘটিত কৰিছে সুৰাপান কৰি আছে হয় সুৰাপান কৰি আছে কেইটামান ঘটনাটো ৰাতি এটাত দুটাত খবৰ পাইছোঁ দুটাত খবৰ পাই নাইছোঁ কোনখিনি জেগাত হৈছে ঘৰত এইখিনি জেগাত ৰাজপথত ঘৰৰ পৰা মাতি আহিছে চুচৰাই লৈ আহিছে বোলে এনেকুৱা পাইছোঁ ঘৰৰ পৰা চুচৰাই লৈ আহিছোঁ চুচৰাই লৈ লাইন সোমাই দিলে ছোৱালী দিয়া নাই ছোৱালী লাগে